বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। এডিআৰ 3.0 কেনেকৈ আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, ষ্টেপ বাই ষ্টেপ আপোনালোকক গাইডেন্স দিয়া হ'ব। সো সকলোখিনি কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই আপোনালোকে এডিআৰ 3.0 এটা চাকৰি আপোনালোকে নিজৰ হাতত ৰাখিব পাৰিব। সো মই সকলোখিনি কথা জনাই দিয়া হ'ব এডিআৰ 3.0 ক্ষেত্ৰত। সো এইখিনি যদি ভালদৰে আপোনালোকে ইয়াত যিখিনি কথা ক'ব সেইখিনি যদি ভালদৰে যদি ফুলফিল কৰে 1 2 ষ্টেপ বাই ষ্টেপ, দেন আপোনালোকে এটা চাকৰি নিশ্চয় আপোনালোকে পাব পাৰিব এডিআৰ 3.0। আৰু লগতে এডিআৰ 3.0 এটা বিগ আপডেট আছে, সেইটো ভিডিঅ'টো শেষৰ ফালে চালে আপোনালোকে গম পাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। সো এতিয়াৰ পৰাই ভালদৰে পঢ়িবৰ কাৰণে যিটো চিলেকশ্যন পাবৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়া শুনাসমূহ কৰিব পাৰে। তাৰ দৰে যে পঢ়ে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰি ল'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব বা এনাফ হ'ব। সো এই কোৰ্চটো আণ্ডাৰত আপোনালোকে বৰ্তমান আপোনালোকৰ সুবিধা হ'ব। বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰিলেও যাতে অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। সো এতিয়া মই আপোনাক জনাব বিচাৰিছোঁ এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে এই কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত 10,000 কুৱেশ্যন উইথ এনচাৰ 10,000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব। যিমানখিনি ছাবজেক্ট আছে এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক থাকে সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। ছাবজেক্ট কি লাভ কৰিব? ছ'চিয়েল ষ্টাডি হওক, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, জেনেৰেল নলেজ হওক, জেনেৰেল ষ্টাডি হওক, মেথছ হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি লাভ কৰিব পাৰিব। চ' আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলেও পঢ়িব, তাৰপিছত নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনিতো পাবই। চ' এইখিনি আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব, আৰু 100% চিলেকশ্যন অৰিয়েণ্টেড কোৰ্চ হয়। চ' এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ দৰকাৰ নাই, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি হয়। আৰু যদি 50% অফাৰ আছে, অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অতি সোনকালে আপোনালোকৰ কাৰণে অফাৰটো শেষ হ'ব গৈ আছে। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। এতিয়া মই আপোনালোকক এডিআৰ 3.0 2026ৰ কাৰণে মই আপোনালোকক কৈছিলোঁ যে কেনেকৈ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, তাৰ ক্ষেত্ৰত এটা বিগ আপডেট বা এটা আপোনালোকক প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি মই আপোনালোকক জনাম বুলি কৈছোঁ, যাৰ সৈতে যদি আপোনালোকে ষ্টেপ বাই ষ্টেপ যদি ফ'ল' কৰে দেন আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। চ' এইটো মই আপোনালোকক পোনপ্ৰথমে জনাই দিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকৰ কি কাম হ'ব, প্ৰথম যিটো কাম হ'ব সেইটো যে আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ। আপোনালোকে এক্সাম পেটাৰ্ণটো আপোনালোকে জানিব লাগিব। যিটো আপোনালোকে এক্সাম পেটাৰ্ণটো আপোনালোকে বুজিব লাগিব, মানে যিটো এক্সাম পেটাৰ্ণ হয়, যিটো MCQ বেছ হয়, আৰু যিটো ৰিটেন এক্সামৰ মাধ্যমে তাৰ চিলেবাছ কি হ'ব বা জেনেৰেল নলেজৰ ক্ষেত্ৰত কি পঢ়িব লাগিব, সেইখিনি আপোনালোকে ফাৰ্ষ্ট টাইম জানি ল'ব লাগিব। তাৰ পিছৰ কামটো হৈছে ক্ৰিয়েট এ স্মাৰ্ট ষ্টাডি প্লেন। আপোনালোকে এটা স্মাৰ্ট ষ্টাডি প্লেন আপোনালোকে বনাব লাগিব। তাৰ ক্ষেত্ৰত মান্থ 1 আৰু 2ত আপোনালোকে কমপ্লিট বেছিক কনচেপ্ট সকলোখিনি অল ছাবজেক্টৰ জানিব লাগিব। আৰু মান্থ 3 আৰু 4ত আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব প্ৰিভিয়াছ কুৱেশ্যন এণ্ড মক টেষ্টখিনি। আৰু মান্থ 5ত ফ'কাছ অন উইক ৰিভিজনত আপোনালোকে ফ'কাছ কৰিব লাগিব। আৰু লাষ্ট 15 to 20 ডেজত আপোনালোকে ফুল লেন্থৰ মক টেষ্ট আৰু কুইক ৰিভিজনখিনি আপোনালোকে কৰিব লাগিব। দেন আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এইকেইটা ষ্টেপ আপোনালোকে ফ'ল' কৰিব লাগিব। যদি আপোনালোকে এইকেইটা ষ্টেপ ফ'ল' কৰে দেন আপোনালোকে চিলেকশ্যনসমূহ নিশ্চয় লাভ কৰিব পাৰিব। আৰু লগতে ছাবজেক্ট ৱাইজ আপোনালোকে ষ্ট্ৰেটেজিখিনিও ফ'ল' কৰিব লাগিব। জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকৰ ফ'কাছ অন আছাম GK হওক, কাৰেণ্ট এফেয়াৰ্ছ হওক, 6 to 8 মান্থৰ ইণ্ডিয়ান পলিটি হওক, হিষ্ট্ৰী হওক, এইখিনি আপোনালোকে চাব লাগিব। মেথমেটিক্স, ট্ৰি এৰিথমেটিক, পাৰ্চেণ্টেজ ৰেচিঅ', প্ৰফিট এণ্ড লছৰ আপোনালোকে এইখিনি পঢ়িব লাগিব। বাকী ৰিজনিঙৰ ক্ষেত্ৰত চল্ভ পাজল এণ্ড চিৰিজ, কোডিং, ডিকোডিং, আপোনালোকৰ লজিকেল ৰিজনিং, ৰেগুলাৰিটি, ইংলিছ গ্ৰাফ, চল্ভ পাজল, এইখিনি আপোনালোকে পঢ়িব লাগিব। চ' এইখিনি যদি ভালদৰে পঢ়ে আৰু লগতে এইখিনিও যদি ভালদৰে পঢ়ে দেন আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু মই যিমানখিনি টপিক কথা ক'লোঁ বা যিখিনি মই আপোনালোকক প্লেন বা যিখিনি মই আপোনালোকক ষ্ট্ৰেটেজি কথা ক'লোঁ, এই সকলোখিনি প্লেন বা সকলোখিনি টপিক কভাৰ কৰি ষ্ট্ৰেটেজি কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে। সেই কোৰ্চটোতে সকলোখিনি পাই যাব। আপোনালোকৰ
প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি আৰু আপোনালোকে নতুন কি পঢ়িব লাগিব সেইখিনিৰ পৰা আদি কৰি মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে তাতে এভেইলেবল পাই যাব আৰু ডেইলি 1 পৰা 2 ঘণ্টাকৈ প্ৰতিটো সাবজেক্টৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব সো সকলোখিনি কভাৰ কৰি থৈ বনোৱা হৈছে আমাৰ যেটো কোৰ্স হয় সো ওয়ান অফ দা বেষ্ট কোৰ্স হয় আৰু বাকি আপোনালোকে যিখিনি মই সিলেবাস কৰো যিখিনি মই ষ্ট্ৰেটেজি আপোনালোকক ফলো কৰিবলৈ ক'লো সেইখিনি আপোনালোকে ভালদৰে পঢ়িব লাগিব দেন আপোনালোকে সিলেকশন আপোনালোকৰ হাতত থাকি যাব আৰু এতিয়া মই আপোনালোকক কৈছো যে বিগ আপডেট বা আপোনালোকৰ এটা নতুন আপডেট আহিব বুলি কৈছো মই যিখিনি কথা সেই আপডেটটো হৈছে যে অতি সোনকালে আপোনালোকে ADR ঠিপনো ভ্যাকেন্সি খিনি আহিবলৈ গৈ আছে সো আপোনালোকে যিমান পাৰে সিমান সোনকালে এতিয়া পৰা ভালদৰে পঢ়া শুনা কৰাত লাগি যাওক কিয়নো আপোনালোকৰ মাৰ্চ মাহৰ 90% চান্স আছে ADR ঠিপনো লগতে আৰু আপোনালোকৰ এপ্ৰিল বা মে মাহৰ 100% ADR ভ্যাকেন্সি অহা সম্পূৰ্ণ চান্স আছে সো তাৰ ক্ষেত্ৰত আপোনালোকে এক্সামটো আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰ মাহৰ বাবে 100% সিওৰ হয় সো আগষ্ট ছেপ্টেম্বৰৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে এতিয়া পৰা আপোনালোকে ভালদৰে পঢ়া শুনা সমূহ কৰিব লাগিব যাতে আপোনালোকৰ সিলেকশনটো নিজৰ হাতত ৰাখিব পাৰে কিয়নো সময় দিনক দিনে গৈ থাকিব কিন্তু আপোনালোকে পঢ়া শুনাটো সেই হিচাপত আপোনালোকে সময়ৰ লগত খুচ মিলাই আগবঢ়াই নিব লাগিব আৰু বাকিখিনি কথা মই আপোনালোকক জনালো মক টেষ্টৰ পৰা আদি কৰি ৰিভিজন ফাইনেল টিপছৰ পৰা আদি কৰি সো সকলোখিনি ডিটেইলছ কম পালে সো আৰু লগতে আপোনালোকক যেটো মই আপোনালোকক সকলোখিনি কভাৰ কৰি আমাৰ কোৰ্সটো বনোৱা হৈছে সো কোৰ্সটোত আপোনালোকে বাই কৰি লওক যাতে সকলোখিনি আপোনালোকে উপলব্ধ পাই যাব এটা বেষ্ট অপৰচুনিটি হয় 100% সিলেকশন ওৰিয়েন্টেড কোৰ্সে হয় সো কোৰ্সটো বাই কৰি লওক যিমান পাৰে সিমান সোনকালে আৰু 50% অফাৰৰ লিমিটেড টাইমৰ অফাৰ যেহেতু হয় সো অতি সোনকালে শেষ হ'ব অফাৰটো যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক আজি ভিডিঅ'ত মানে যদি ভিডিঅ' ভাল লাইক কৰিব লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজি